নমস্কাৰ বন্ধু বান্ধৱীসকল মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ পিছতে কিমান দিন পিছত তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ যিখন মাৰ্কশ্বিট অৰিজিনেল মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট কিমান তাৰিখে দিয়া হ'ব সেইখিনি আজি ভিডিঅ'টোৰ যোগেদি লৈ আহিছোঁ ঠিক আছে প্ৰথমতে ক'ব বিচাৰিছোঁ যেহেতু তোমালোকৰ এবাৰী তোমালোকৰ ষ্টেণ্ড ঠিক আছে ষ্টেণ্ডৰ কি নাথাকিব এইটো পজিশ্যন নাথাকিব ঠিক আছে যেনেকৈ CBSE যেনেকৈ ৰিজাল্টবোৰ দিয়ে কোনো ধৰণৰ ৰেংক নাথাকে ঠিক তেনেদৰে কিন্তু এইবাৰ মেট্ৰিক পৰীক্ষা কোনো ধৰণৰ ৰেংক নাথাকিব যে টিভিত আমি দেখা পাব পাৰিম যে বা টিভিত কোনোবাই 10 নম্বৰ পজিশ্যন আছে কোনোবাই 11 নম্বৰ পজিশ্যন আছে কোনোবাই 1 নম্বৰ পজিশ্যন আছে সেইবোৰ এইবাৰ নহ'ব ঠিক আছে কিন্তু আমি সেইবোৰ মাৰ্কছ চালে আমি গম পাম বাৰু কোনে কিমান পাইছে ঠিক আছে এটা কথা হ'ল ৰিজাল্ট তোমালোকৰ দিব তোমালোকৰ এপ্ৰিলৰ 19 তাৰিখৰ পৰা 20 তাৰিখ নহ'লে 21 তাৰিখৰ ভিতৰত মই যিমানখিনি সন্দেহ হৈ আছে মোৰ এটা আইডিয়া 19 তাৰিখ নহ'লে 21 তাৰিখে দিব 20 তাৰিখে দিব নোৱাৰে কাৰণ 20 তাৰিখে কিবা এটা তিথি এটা আছে বা এটা গভৰ্ণমেণ্ট বন্ধ আছে চ' সেই 20 তাৰিখে গভৰ্ণমেণ্ট বন্ধটোৰ কাৰণে চাগে নিদিব পাৰে কাৰণ সেইদিনাখন গোটেই কি থাকে বন্ধ থাকে সমগ্ৰ কি থাকে এটা চেণ্ট্ৰেল বন্ধ হয় সেইদিনাখন এটা কথা হ'ল তোমালোকৰ ছেকেণ্ড বা থাৰ্ড উইক মানত ঠিক আছে ছেকেণ্ড বা থাৰ্ড উইক মে'ৰ ছেকেণ্ড বা থাৰ্ড উইকত তোমালোকৰ এই ৰিজাল্টখিনি ডিষ্ট্ৰিবিউট কৰা হ'ব মানে মাৰ্কশ্বিটখিনি ডিষ্ট্ৰিবিউট কৰা হ'ব তোমালোকে য'ত পঢ়া সেই বিদ্যালয় কলেজত ঠিক আছে সেই বিদ্যালয় বা কলেজত সেইবোৰ কি কৰা হ'ব ডিষ্ট্ৰিবিউট কৰা হ'ব ঠিক আছে তাৰপৰা তোমালোকে স্কুলৰ পৰা সেইখিনি বস্তু কালেক্ট কৰি পেলাই ল'ব পাৰা আৰু কালেক্ট কৰাৰ পিছত তোমালোকৰ প্ৰথমটো কাম হ'ব সেইকেইখন মাৰ্কশ্বিট চাৰ্টিফিকেটখিনি লেমিনেশ্যন কৰা ঠিক আছে যাতে লেমিনেশ্যন কৰি থৈ এনেকৈ ফটো চটো মাৰি থৈ দিয়া গুগল ড্ৰাইভত আপলোড কৰি দিয়া কাৰণ কিয় সেইবোৰ বহুত দৰকাৰ হ'ব তোমালোকৰ আগন্তুক যিকোনো এক্সামৰ কাৰণে আগন্তুক যিকোনো তোমালোকৰ নামভৰ্তিৰ সময়ত বহুতখিনি প্ৰয়োজন হ'ব আৰু যিহেতু চাকৰিৰ কাৰণে মেট্ৰিকৰ এডমিট কাৰ্ডখন বহুত ইম্পৰ্টেণ্ট চাৰ্টিফিকেট মাৰ্কশ্বিট বহুত দৰকাৰী আজিৰ দিনত ঠিক আছে এইখিনি কোৱা হৈছোঁ যে ৰিজাল্ট অতি শীঘ্ৰে দিব তোমালোকে নিশ্চয় গম পাইছা আমি সেই বিষয়ে নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম বাৰু থেংক ইউ ছ' মাছ ধন্যবাদ